12 নম্বৰ কুৱেশ্যনটো আছে কি মডুলাছ অফ পি বি ইকুৱেল টু টু দি পাৱাৰ কে পি বি মিনছ পাৱাৰ ছেট অফ বি মানে বি সংহতিৰ তো ঘাত সংহতি দিয়া আছে টু টু দি পাৱাৰ কে মানে ঘাত সংহতিটোত কিমানটা মৌল আছে সেইটো দিয়া আছে টু টু দি পাৱাৰ কেটা মৌল থকা বুলি কৈছে এতিয়া আমাক বি সংহতিটো লাগে এতিয়া ঘাত সংহতিটো আমি কেনেকৈ উলিয়াও যদি এটা সংহতিত যদি মৌল ধৰি লও এনটা থাকে তেতিয়া আমি ঘাত সংহতিত কিমানটা মৌল পাম টু টু দি পাৱাৰ এনটা পাম যদি ধৰা তিনিটা থাকে তেতিয়া আমি 2 কিউব মানে 2 ওপৰত আমি যিমানটা সংহতি থাকে সেইটো পাৱাৰ হিচাপে লিখো আৰু তাৰ পিছত আমি ঘাত সংহতিত থকা মৌলৰ সংখ্যা নিৰ্ণয় কৰোঁ এতিয়া যদি এটা সংহতিত মৌল তিনিটা থাকে তেতিয়া আমি কি লিখিম 2 কিউব মানে আমি লিখিম 2-3টা পূৰণ কৰিলে কিমান পাম 8 পাম সো এতিয়া এটা ঘাত সংহতিত যদি 2 টু দি পাৱাৰ কে এটা পাৱাৰ 2 ওপৰত পাৱাৰ কিমান আছে কে আছে সো অৰিজিনাল যেটো বি সংহতি আছিল সেই বি সংহতিত থকা মৌলৰ সংখ্যা কিমানটা হ'ব কেটা হ'ব সো মডুলাছ অফ বি ইকুৱেল টু ইয়াতে এনসাৰটো হ'ব কে 13 নম্বৰ কোৱেশ্চনটো আছে মডুলাছ অফ ডি ইকুৱেল টু পি হয় তেন্তে মডুলাছ অফ পি ডি ইকুৱেল টু হোৱাট তে ডি সংহতিটো দিয়া আছে ডি সংহতিটোৰ মৌল আছে পিটা মডুলাছ অফ ডি মানে হয় ডি সংহতিটোৰ মাত্ৰা মানে কি হয় সংহতিটোত থকা মৌলৰ সংখ্যা এটা ডি সংহতিটোৰ মৌল কিমানটা আছে পিটা আছে এতিয়া আমি ডি সংহতিটোৰ ঘাত সংহতিত থকা মৌলৰ সংখ্যা উলিয়াব লাগে এইমাত্ৰ ক'লো যেটো ঘাত সংহতিৰ ফৰ্মুলা 2 টু দি পাৱাৰ n হয় ইয়াতে যদি পিটা থাকে কি হ'ব মডুলাছ অফ পি ডি ইকুৱেল টু 2 টু দি পাৱাৰ পি হয় সো নেক্সট 14 নম্বৰ কুৱেশ্যনটো আছে কি ভেন চিত্ৰ আঁকা ভেন চিত্ৰত প্ৰকাশ কৰিব লাগে তে পি বিলংছ টু কিউ তে পি সংহতিটো কিউ সংহতিটোত অন্তৰ্ভুক্ত হয় মানে পিত থকা আটাইকেইটা মৌল কিউত আছে কিন্তু কিউত থকা আটাইকেইটা মৌল পিত নাই সো এতিয়া মই পিটো ভিতৰত লিখিলো আৰু কিউটো বাহিৰত লিখিলো তে পি কিউৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে সেইটোকে আমি কি কওঁ পি বিলংছ টু কিউ তে পিত যি মানে মৌল থাকিব সেই গোটেইকেইটা মৌল অন্তৰ্ভুক্ত হৈ থাকিব কিউত অন্তৰ্ভুক্ত হৈ থাকিব নেক্সট বি নম্বৰটো কি আছে এ কমপ্লিমেণ্ট ইউ মানে কি হয় কমপ্লিমেণ্ট মানে কি বুজাইছে ইয়াতে এত নথকা বুজাইছে আৰু ইউত থকা কেইটা বুজাইছে এ কমপ্লিমেণ্ট ইউ বুলি ক'লে আমি কি লিখিব লাগিব এত নথকা আৰু ইউত থকা কিন্তু ইউত থকা মৌল সেইকেইটা লিখিব লাগিব এতিয়া মই এই সংহতিটো এই সাৰ্কলটোৰে বুজালো আৰু ইউ সংহতিটো এইটো স্কুৱেৰেৰে বুজালো এতিয়া চোৱা যিখিনি মই লিখি মানে আচাৰিত কৰিলো এই আচাৰিত কৰা অংশখিনি কি বুজাইছে এত নথকা হয় আৰু ইউত থকা হয় এটোকে আমি এইখিনি আচাৰিত কৰা অংশ কি হ'ব সো এ কমপ্লিমেণ্ট ইউ হ'ব নেক্সট সি টো আছে কি n belongs to w belongs to z belongs to q belongs to r এতিয়া আটাইতকৈ সৰু সংহতি কোনটো হ'ব n হ'ব আৰু আটাইতকৈ ডাঙৰ সংহতি r হ'ব এতিয়া n belongs to w হলে বা w belongs to z হলে z belongs to কি গোটেইকেইটা কি হয় n w z q গোটেইকেইটা এই চাৰিটা সংহতিয়ে rত অন্তৰ্ভুক্ত হয় সো একেবাৰে সৰুটো ভিতৰত থাকিব আৰু একাদিক্ৰমে বাহিৰত আৰলৈকে আহিব n w z q r এতিয়া n belongs to w next w belongs to z belongs to q belongs to r এটোই হ'ব ভেন চিত্ৰত নেক্সট 15 নম্বৰ কোৱেশ্চনটো আমি কি কৰিব লাগে a 2 4 6 8 b আছে 1 2 3 4 c সংহতিটো আছে 3 6 d সংহতি আছে 1 3 5 7 9 u আছে 1 2 3 4 5 6 7 8 9 10 এতিয়া আমি ইয়াতে সংহতি আছে আমাৰ টোটাল 5টা ইউ টো কি হয় ইয়াতে সাৰ্বিক সংহতি ইউনিভাৰ্সাল সেট ইউত গোটেইকেইটা সংহতিৰ মৌল ইয়াত ইউত আছে সো এতিয়া আমি কোনটো মৌল কমন আছে আমি সেইটো চাব লাগে প্ৰথমে এতিয়া চাও মই a আৰু b তে a আৰু b কি কমন আছে ইয়াতে 2 4 ক'ত আছে a আৰু b ত আছে বাকি c নাই 2 4 আৰু d টো নাই 2 4 সো মই a আৰু b সংহতিটো মই আঁকি লওঁ প্ৰথমে ধৰি ললো এইটো a সংহতি আৰু এইটো b সংহতি তে a আৰু b সংহতিত কি কমন আছে তে কমন ঠাই কোনখিনি হ'ব এইখিনি হ'ব এইখিনি ঠাই কি হয় a সংহতিৰো হয় b সংহতিৰো হয় সো এতিয়া ইয়াতে মই কি লিখিম 2 আৰু 4 মৌল দুটা লিখিম নেক্সট চাও b আৰু c লগত কি কমন আছে তে b আৰু c লগত কমন আছে কি 3 2
থ্ৰী টু ক'ত আছে বি টু আছে আৰু চি টু আছে থ্ৰী টু চ' বি আৰু চিৰ লগত মই কমন হোৱাকৈ থ্ৰী টু লিখিম থ্ৰী টু লিখিলোঁ আৰু এইটো মই চি সংগতিটো বুজালোঁ এইটোৰ ভিতৰে এতিয়া থ্ৰী টু কি হয় বি টু থাকিল চি টু থাকিল নেক্সট ডি সংগতিটোৰ কি কমন আছে ডি সংগতি বি আৰু ডিৰ কি ওৱানটো কমন আছে বি ওৱানটো ক'ত আছে বি টু আছে আৰু ওৱান ডি টু আছে চ' মই বি আৰু ডিত কমন হোৱাকৈ ওৱানটো লিখিম আৰু থ্ৰী টু বি টু আছে চি টু আছে এতিয়া বি আৰু চি আৰু ডি টু থাকিব লাগিব থ্ৰী টু ডি টু অন্তৰ্ভুক্ত হ'ব লাগিব চ' মই এইটো থ্ৰী টু অন্তৰ্ভুক্ত কৰি ডি চাৰ্কলটো আঁকিলোঁ আৰু ওৱানটো অকল কাৰ লগত আছে বি আৰু ডিৰ লগত আছে চ' বি আৰু ডি চাৰ্কল এই দুটা আৰু এই দুটাৰ কমন ঠাই এইখিনি ইয়াতে মই কি লিখিম ওৱানটো লিখিম এতিয়া চাওঁ ছিক্সটো ক'ত আছে চি এটো আছে আৰু চি টু আছে এ আৰু চি সংগঠিত ছিক্সটো আছে এ আৰু চিৰ কমন ঠাই কোনখিনি ইয়াতে এইখিনি হ'ব চ' মই ইয়াতে ছিক্সটো লিখি দিলোঁ এতিয়া চাওঁ এই সংগতিৰ মূল্য টোটেল কি আছিল 2 4 6 8 ইয়াতে কি লিখা গ'ল 2 4 6 আৰু বাকী থাকিল 8 8টো বেলেগ ক'তো নাই চ' 8টো মই ইয়াতে এই সংগতিত লিখি দিলোঁ নেক্সট চাওঁ বি সংগতিত 1 2 3 4 এতিয়া 1 2 3 4 বি সংগতি সম্পূৰ্ণ হৈছে নেক্সট চি সংগতিত 3 6 হৈছে দুটা মূল্য আছে নেক্সট ডি সংগতি কি আছে 1 3 লিখা গৈছে আৰু 5 7 9 এতিয়া 5 7 9 বেলেগ বাকী তিনিটা সংগতিত অন্তৰ্ভুক্ত নহয় চ' 5 7 9টো অনলি বি ডি সংগতিতে থাকিব চ' এতিয়া 1ৰ পৰা 10লৈকে ই সংগতি গোটেইকেইটা আছে 1 2 3 4 5 6 7 8 9 আৰু 10টো ক'ত থাকিব 10টো এইকেইটা সংগতি এটাতো নাই চ' 10টো ইয়াতে বাহিৰত দিলোঁ আৰু গোটেইখিনিক মই এইটো ধৰা স্কুৱেৰ বৰ্গৰে বুজালোঁ ইউ সংগতিটো চ' এই সংগতিটোত গোটেইকেইটা 1ৰ পৰা 10লৈকে মৌল আছে এইটো হ'ব ভেন চিত্ৰ এইকেইটা সংগতিৰ